বানপীড়িতৰ কাষত কে ফাউণ্ডেশ্যন। স্বৰ্গীয় কৃষ্ণ খৰেল দেৱৰ স্মৃতিত সমাজ সেৱাৰ এক অনন্য পদক্ষেপ। সমাজৰ প্ৰতি দায়বদ্ধতা আৰু মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি শিৱসাগৰৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিছে কে ফাউণ্ডেশ্যন। স্বৰ্গীয় কৃষ্ণ খৰেল দেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে তেওঁৰ সমাজ সেৱাৰ আদৰ্শক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি কে ফাউণ্ডেশ্যনৰ উদ্যোগত বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ বাবে এক বিশেষ সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই মহান উদ্যোগৰ মূল উদ্যোক্তা হৈছে দুই ভাতৃ শ্ৰী মাধৱ খৰেল আৰু শ্ৰী যাদৱ খৰেল। তেওঁলোকৰ পিতৃ স্বৰ্গীয় কৃষ্ণ খৰেল দেৱ এগৰাকী সমাজৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ আৰু মানৱ সেৱাত বিশ্বাসী ব্যক্তি আছিল। দৰিদ্ৰ, অসহায় আৰু বিপদগ্ৰস্ত লোকসকলৰ প্ৰতি তেওঁৰ সহায়ৰ মানসিকতা আৰু সমাজৰ বাবে কিবা এটা কৰাৰ সপোনক সন্মান জনাই তেওঁৰ স্মৃতিত গঢ় লৈ উঠিছে কে ফাউণ্ডেশ্যন। শেহতীয়াকৈ বানপানীৰ ফলত শিৱসাগৰৰ বিভিন্ন অঞ্চলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত বহু লোকে নিজৰ ঘৰ-বাৰী, দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী আৰু জীৱন জীৱিকাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এনে কঠিন সময়ত বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি কে ফাউণ্ডেশ্যনে আগবঢ়াইছে সহায়ৰ হাত। এই সেৱামূলক কাৰ্যসূচীৰ অধীনত বানপীড়িত লোকসকলৰ মাজত তিৰপাল, বাচন বৰ্তন, গৰুৰ চাপৰ আদিকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। বানৰ পিছত সৃষ্টি হোৱা পৰিৱেশত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডেটল আৰু ব্লিচিং পাউডাৰৰ দৰে সামগ্ৰীও প্ৰদান কৰা হৈছে। লগতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী আগবঢ়াই বানপীড়িত পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰা হৈছে। এই বান সাহায্য কাৰ্যসূচীত উপস্থিত থাকি নিজৰ মূল্যৱান সহায় আৰু সহযোগিতাৰে কাৰ্যসূচীটোক অধিক সফল কৰি তোলে মাৰাধনশিৰি প্ৰধান শিক্ষক শ্ৰী লুপ্ত চেদাই, ভাতৃ শ্ৰী পংকজ ফুয়াল, শ্ৰী ৰোচন খৰেল, শ্ৰী বি.এন. কৃষ্ণ মাইনালী আৰু শ্ৰী মহেন্দ্ৰ ভেটুৱাল। তেওঁলোকৰ উপস্থিতি, সহযোগিতা আৰু মানৱীয় প্ৰচেষ্টাই এই সমাজ সেৱামূলক কাৰ্যসূচীক এক বিশেষ মাত্ৰা প্ৰদান কৰে। কে ফাউণ্ডেশ্যনৰ এই পদক্ষেপ কেৱল সামগ্ৰী বিতৰণতে সীমাবদ্ধ নহয়, ই হৈছে দুৰ্যোগৰ সময়ত অসহায় মানুহৰ কাষত থিয় দিয়াৰ এক মানৱীয় প্ৰয়াস। সংকটৰ সময়ত এজনে আনজনৰ হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ যি মানৱীয় বাৰ্তা, সেই বাৰ্তাকে সমাজৰ মাজলৈ লৈ যাব বিচাৰিছে কে ফাউণ্ডেশ্যনে। উল্লেখযোগ্য যে কে ফাউণ্ডেশ্যনে সমাজৰ তিনিটা গুৰুত্বপূৰ্ণ স্তম্ভ পৰিৱেশ, শিক্ষা আৰু স্বাস্থ্য এই তিনিটা ক্ষেত্ৰক মূল লক্ষ্য হিচাপে লৈ কাম কৰি আহিছে। সুস্থ পৰিৱেশ, উন্নত শিক্ষা আৰু সকলোৰে বাবে সুস্বাস্থ্য এই তিনিটা লক্ষ্য আগত ৰাখি সংস্থাটোৱে ইতিমধ্যে বিভিন্ন জনকল্যাণমূলক আৰু সমাজ সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কেৱল আজিৰ এই বান সাহায্যই নহয়, ভৱিষ্যতেও সমাজৰ পিছপৰা, দৰিদ্ৰ, অসহায় আৰু প্ৰয়োজনীয় লোকসকলৰ বাবে বিভিন্ন ধৰণৰ সেৱামূলক কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে কে ফাউণ্ডেশ্যনে। স্বৰ্গীয় কৃষ্ণ খৰেল দেৱৰ সমাজ সেৱাৰ আদৰ্শক সাৰোগত কৰি তেওঁৰ দুই পুত্ৰ শ্ৰী মাধৱ খৰেল আৰু শ্ৰী যাদৱ খৰেলৰ এই প্ৰয়াসে সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। মানুহৰ বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়াটোৱে হৈছে প্ৰকৃত মানৱ সেৱা। শিৱসাগৰৰ বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে কে ফাউণ্ডেশ্যনক জনাইছো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। লগতে এই মহান সেৱামূলক কাৰ্যসূচীত উপস্থিত থাকি সহায় আৰু সহযোগিতা আগবঢ়োৱা সকলো শুভাকাংক্ষীলৈও জনাইছো আন্তৰিক কৃতজ্ঞতা। স্বৰ্গীয় কৃষ্ণ খৰেল দেৱৰ মহান সমাজ সেৱাৰ আদৰ্শই আগন্তুক দিনতো বহুজনক সমাজৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক, এয়াই আমাৰ আন্তৰিক কামনা। কে ফাউণ্ডেশ্যন, সমাজৰ বাবে, সমাজৰ কাষত। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ 24।